নমস্কাৰ আজি ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম যৌন সম্পৰ্কৰ সময়ত যদি আপুনি প্ৰিমেচুৰ ইজাকুলেশ্যন সমস্যাত ভুগি আছে হিক্ৰমৰ সমস্যাত ভুগি আছে বীৰ্য যদি আপোনাৰ খুব সোনকালে ওলাই যায় এই সমস্যাৰ পৰা উপশম লাভ কৰিবলৈ কেইটামান ঘৰুৱা উপায় ইয়াৰ যিকোনো এটা উপায় আপুনি অৱলম্বন কৰি এই সমস্যাৰ পৰা আপুনি উপশম লাভ কৰিব পাৰিব এই সমস্যাৰ পৰা ৰিকভাৰ হ'ব পাৰিব আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বিভিন্ন গৱেষণাৰ পৰা এইটো গম পোৱা গৈছে যে ভাৰতত 60% পুৰুষে প্ৰিমেচুৰ ইজাকুলেশ্যন বা শীঘ্ৰপাতনৰ সমস্যাত ভোগে যৌন সম্পৰ্কৰ সময়ত খুব কম সময়তে বীৰ্য ওলাই যায় এই সমস্যা নহ'বলৈ আপুনি আপোনাৰ খাদ্য তালিকাত বাদাম কিচমিচ আপোনাৰ যিটো আমাৰ লোকেল বুট আছে লোকেল বুট গাখীৰ এই ধৰণৰ খাদ্যসমূহ আপুনি আপোনাৰ খাদ্য তালিকাত এড কৰক আৰু মই ইয়াৰ যিকেইটা উপায় ক'ম ইয়াৰ যিকোনো এটা উপায় আপুনি অৱলম্বন কৰি এই সমস্যাৰ পৰা আপুনি উপশম লাভ কৰিব পাৰিব প্ৰথম উপায়টো হ'ল আপুনি তুলসীৰ গুটি বা তুলসীৰ গুৰি শিপা বা তুলসীৰ গুটি আপুনি শুকাই পিনে গুড়ি কৰি ল'ব গুড়ি কৰি লৈ পুৰণি গুড়ৰ লগত মিহলাব পুৰণি গুড়ৰ লগত মিহলাই তাৰে আপোনাৰ 3 গ্ৰাম আপুনি 1 গিলাচ গাখীৰৰ লগত মিহলি কৰি 3 গ্ৰাম আপোনাৰ 1 গিলাচ গাখীৰৰ লগত মিহলি কৰি আপুনি দৈনিক খোৱা কৰক দেখিব আপুনি এই সমস্যাৰ পৰা আপুনি উপশম লাভ কৰিছে আৰু এটা কৰিব পাৰে আপুনি ৰাতি শোৱাৰ আগত 1 চামুচ আপোনাৰ আদাৰ পেষ্ট বনাই ল'ব আদা থেতেলি ল'ব থেতেলি লৈ আপোনাৰ মৌৰ লগত মিহলি কৰি সেই সলিউশ্যনটো আপুনি 1 চামুচ দৈনিক ৰাতি শোৱাৰ আগত আপুনি খোৱা কৰক দেখিব এই সমস্যাৰ পৰা আপুনি উপশম লাভ কৰিছে আৰু এটা কৰিব পাৰে আপোনাৰ ভেন্দিৰ পাউডাৰ ভেন্দি যিটো আমাৰ খাদ্যৰ খুব আপুনি ডাইৰেক্ট ভেন্দিও ইউজ কৰিব পাৰে আৰু ভেন্দিৰ পাউডাৰ ল'ব 1 চামুচ ভেন্দিৰ পাউডাৰ ল'ব লৈ আপোনাৰ গাখীৰৰ লগত আপোনাৰ 1 গিলাচ গাখীৰৰ লগত মিহলি কৰি আপুনি দৈনিক খোৱা কৰক দেখিব এই সমস্যাৰ পৰা আপুনি উপশম লাভ কৰিছে আৰু এটা কৰিব পাৰে আপুনি এৰা গুটিৰ তেল বা যিটো এৰেণ্ডিকা অইল বুলি কয় হিন্দীত কেষ্টৰ অইল এৰা গুটিৰ তেল আপোনাৰ যৌনাংগৰ ওপৰ ভাগত আপুনি লাহে লাহে মাছাজ কৰিব তেতিয়া আপোনাৰ টাইমটো বাঢ়ি যাব শীঘ্ৰপাতন সমস্যাৰ পৰা আপুনি ভালেখিনি উপশম লাভ কৰিব আৰু এটা কৰিব আপুনি দৈনিক আপোনাৰ ৰাতিপুৱা পুৱাৰ ভাগত আপুনি কি কৰিব 3টা ইলাইচি আপোনাৰ এটা কল আৰু 100 গ্ৰাম খেজুৰ আপুনি দৈনিক ৰাতিপুৱা খাব তাৰপিছত আপুনি সেইখিনি খাই উঠি 1 গিলাচ গাখীৰত আপুনি মিহলি কৰি আপুনি খোৱা কৰিব দেখিব আপুনি এই সমস্যাৰ পৰা উপশম লাভ কৰিছে ইয়াৰ যিকোনো এটা উপায় অৱলম্বন কৰি চাব আপুনি তুলসী গুটি গুড়ৰ মিশ্ৰণ যিটো গাখীৰৰ লগত মিহলাই খাব পাৰে আপুনি আপোনাৰ আদাৰ পেষ্ট মৌৰ লগত মিহলি কৰি খাব পাৰে ৰাতি খোৱাৰ আগত আপুনি ভেন্দি পাউডাৰ আৰু আপোনাৰ গাখীৰৰ লগত মিহলি কৰি খাব পাৰে আপুনি এৰা গুটিৰ তেল আপুনি যৌনাংগত ওপৰ ভাগত মালিচ কৰি চাব পাৰে আপুনি আৰু কল আপোনাৰ খেজুৰ ইলাইচি মিহলি কৰি খাই উঠি তাৰপিছত মিশ্ৰিযুক্ত গাখীৰ খাব এই সমস্যাৰ পৰা আপুনি উপশম লাভ কৰিব পাৰে আজিলৈ এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় লৈ আপোনাৰ সন্মুখত প্ৰস্তুত হ'ম ধন্যবাদ নমস্কাৰ